চাবুৱাত মইনা পাৰিজাতৰ প্ৰতিভা সন্ধানী পৰীক্ষা সম্পন্ন। সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ অন্তৰ্গত চাবুৱা আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত যোৱা 31 আগষ্ট 2025 তাৰিখে আঞ্চলিক ভিত্তিত অষ্টম বাৰ্ষিক প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয়। এই উপলক্ষে চাবুৱা মহিষাগাঁও মুখ্য কেন্দ্ৰ ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিভা সন্ধানী পৰীক্ষাৰ শুভ উদ্বোধন কৰে বিশিষ্ট শিল্পী শিশু ভাস্কৰ হেমন্তৰাজ মৰাণে। শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক তথা চাবুৱা আঞ্চলিক মইনা পাৰিজাতৰ উপদেষ্টা লাচিত মাউত, প্ৰদীপ চেতিয়া, মহিষাগাঁও ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কল্যাণ গগৈ, চাবুৱা আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি কৰুণা গগৈ, সম্পাদক প্ৰণৱ দত্ত, পৰীক্ষা পৰিচালনা সমিতিৰ সভাপতি ভূপেন দাস, যুটীয়া সম্পাদক মানস দত্ত আৰু জয়ন্তজিৎ বৰুৱাকে আদি কৰি বিভিন্ন বিষয়ববীয়াসকল। চাবুৱা আঞ্চলিক মইনা পাৰিজাতৰ 16খন শাখাৰ অন্তৰ্গত 10খন বিদ্যালয়ত দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে দুটা শাখাত অনুষ্ঠিত হোৱা উক্ত প্ৰতিভা সন্ধানী পৰীক্ষাত অঞ্চলটোৰ 641 গৰাকী মইনাই অংশগ্ৰহণ কৰে। 10টা পৰীক্ষা কেন্দ্ৰত নিৰীক্ষক হিচাপে শিশু বন্ধু কুলেন দাস, সদৌ অসম মইনা পাৰিজাতৰ সাংগঠনিক সম্পাদক অমৃত ফুকন, চাবুৱা DDR মহাবিদ্যালয়ৰ অধ্যাপক ডাক্তৰ দিগন্ত দত্ত, বিদ্যালয়সমূহৰ অধ্যক্ষ-অধ্যক্ষা, প্ৰধান শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অঞ্চলটোৰ প্ৰায় 100 গৰাকী শিশু সেৱা আগবঢ়ায়। সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱা আঞ্চলিক মইনা পাৰিজাতে আজি যি কাৰ্যসূচী হাতত ল'লে আঞ্চলিক ভিত্তিত প্ৰতিভা সন্ধানী পৰীক্ষা, আৰু এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে আমি সদৌ অসম মইনা পাৰিজাতৰ তৰফৰ পৰা চাবুৱা আঞ্চলিক মইনা পাৰিজাতৰ সমূহ বিষয়ববীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি ইতিমধ্যে গম পাইছোঁ যে প্ৰায় 10টা কেন্দ্ৰত চাবুৱা আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত 16খন শাখাৰ মইনা পাৰিজাতৰ প্ৰায় 641 গৰাকী মইনাই উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। আমি খুবেই আশাবাদী এই পৰীক্ষাৰ যোগেদি আমাৰ উঠি অহা নৱপ্ৰজন্ম তথা মইনাসকলে খুবেই উপকৃত হ'ব সকলো দিশতে। গতিকে পুনৰ মই চাবুৱা আঞ্চলিক মইনা পাৰিজাতৰ সমূহ কৰ্মকৰ্তা বিষয়লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমি জানি সুখী হৈছোঁ যে এইটো হৈছে অষ্টম বাৰ্ষিক প্ৰতিভা সন্ধানী পৰীক্ষা। গতিকে অনাগত দিনতো চাবুৱা আঞ্চলিক মইনা পাৰিজাতে যাতে এই আঞ্চলিক ভিত্তিত এই প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰি যায় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।